हेलो फ्रेंड्स संगीताज ब्लगर अन्य এটা ভিডিঅ'লৈ মই সংগীতাই আপোনালোক সকলোকে স্বাগতম জনাইছো। फ्रेंड्स আজি হৈছে অসমীয়াৰ হিয়াৰ আমঠু বাপতি হাহুন কাতি বিহু বা কঙালী বিহু। আপোনালোক সকলোলৈকে মোৰ তৰফৰ পৰা কাতি বিহুৰ হিয়া ভৰা শুভেচ্ছা জনাইছো। এয়া পিঠা পনা লাডুৰে আপোনালোকে বাৰু কাতি বিহু পালন কৰিছেনে মোক কমেন্ট কৰি জনাবচোন। এয়া আমাৰ আজিৰ কাতি বিহুৰ পিঠা পনাৰ আয়োজন। তিল দিয়া পিঠা, নাৰিকল চুজি লাডু আৰু নাৰিকলৰ লাড়ু। এয়া খাবলৈ লৈছোঁ ৰাতিপুৱা বিহুৰ জলপান। চিৰা, মুড়ি, গাখীৰ আৰু গুড় লৈ লৈছোঁ। মা, পাপা, মই তিনিওজনেই খাইছোঁ একেলগতে বিহুৰ জলপান। মই এয়া মোৰ ভাগৰ জলপানৰ বাতিটো দেখাই দিছোঁ। জা জলপান খাই আজৰি হৈ মায়ে এয়া আগবেলাতে তুলসীৰ ভেটিটো এয়া ৰঙা মাটিৰে সুন্দৰকৈ লিপি মুচি থৈছে। তাৰ পাছত এয়া তুলসীৰ ভেটিটো ফুলেৰে সজাই দিছে। এয়া প্ৰথমতে শেৱালি ফুলেৰে গোটেই ভেটিটো এয়া ধুনীয়াকৈ সজাই দিছে। তাৰ পাছত এয়া ঘৰতে ফুলি থকা ৰাঙল ফুলৰ এটা থোপা এনেকৈ ধুনীয়াকৈ সজাই দিছে আৰু ৰাঙল ফুলৰ পাহিবোৰ মিহি মিহিকৈ ছিঙি এয়া দেখিছেনে ধুনীয়াকৈ সজাই দিছে মায়ে। কেইপাহমান ৰঙা জবা ফুলো মায়ে তুলসীৰ ভেটিটোত এয়া ধুনীয়াকৈ সজাই দিছে। বগা ৰঙা ফুলৰ সমাহাৰেৰে আমাৰ তুলসীৰ ভেটিটো দেখিবলৈ খুবেই আকৰ্ষণীয় হৈছে। আপোনালোকেও বাৰু তুলসীৰ ভেটিটো এনেকৈ ফুলেৰে সজাইছেনে মোক কমেণ্ট এটা কৰি জনাবচোন ফ্ৰেণ্ডছ। তুলসীৰ ভেটিটো ধুনীয়াকৈ সজাই পৰাই লৈ মায়ে এয়া পুৱাতেই তিয়াই থোৱা প্ৰসাদৰ বুট মগু এয়া ভালদৰে ধুই লৈছে। গধূলিকে যিহেতু তুলসীৰ তলত এই প্ৰসাদ আগবঢ়োৱা হ'ব। প্ৰসাদ ধুই মেলি আজৰি হৈ এয়া মায়ে ভঁৰাল ঘৰত বন্তি জ্বলাবৰ কাৰণে যা যোগাৰ কৰি লৈছে। তাৰ পাছত এয়া বন্তিত মিঠাতেল দি এয়া জ্বলাই লৈছে বন্তি আৰু ধূপ। এয়া চাকি বন্তি ধূপ জ্বলাই লগতে গুৱা পাণ আৰু এটি অৰিহণাও এয়া সজাই লৈছে। তাৰ পাছত এয়া মায়ে আমাৰ ভঁৰাল ঘৰ যিহেতু আমাৰ গোহালিৰ লগতেই ভঁৰাল ঘৰ সংযুক্ত হৈ আছে তাতে এয়া ভঁৰাল ঘৰৰ গাধৈত এয়া দেখিছেনে প্ৰজ্বলিত বন্তি গছি এয়া আগবঢ়াই দিছে। তাৰ পাছত ধূপডালো মায়ে এয়া ভঁৰালৰ গাধৈতে গুজি দিছে। তাৰ পাছত এয়া দুগছি বন্তি ময়ো জ্বলাই আনিছোঁ আমাৰ পদূলিৰ দুয়োফালে দি দিম বুলি। পদূলি মুখত মই চাকি দিম বুলি ভাবিছিলোঁ যদিও মায়ে দিম বুলি ক'লে সেইকাৰণে মই মায়ে পদূলি মুখত চাকি দিয়াৰ এটা ক্লিপ ধৰি ৰাখিলোঁ। পদূলিৰ মুখত চাকি দি তাৰ পাছত এয়া মায়ে তুলসীৰ তলত আগবঢ়াবৰ কাৰণে প্ৰসাদখিনি নিমখ সানি লৈছে। সন্ধিয়া যেতিয়া তুলসীৰ তলত প্ৰসাদ খাবৰ কাৰণে আমাৰ গাঁৱৰ সৰু সৰু ল'ৰা ছোৱালীকেইটা আহিলে তেতিয়া মায়ে এয়া তুলসীৰ তলত বন্তি জ্বলাবৰ কাৰণে এয়া লৈ আহিছে থালখন। তাৰ পাছত এয়া গুৱা পাণ আৰু অৰিহণাও আগবঢ়াই দিছে তুলসীৰ তলত। তাৰ পাছত এয়া মা আৰু মই দুয়োজনীয়ে সেৱা কৰিছোঁ। কীৰ্তন নিৰ্মল
তুলসীৰ তলত গোট খোৱা আটাইকে এয়া মায়ে প্ৰসাদ ভাগ কৰি দিছে। আজি আকাশত ফটফটীয়াকৈ জিলিকি থকা জোনবাইটো মই এটা ক্লিপ ধৰি ৰাখিলোঁ। প্ৰসাদ খাই বৈ আজৰি হোৱাৰ পাছত মায়ে চাহ খাম বুলি ক'লে, সেইকাৰণে মই তিনিওজনলৈকে চাহ বনাই আনিলোঁ। আৰু এই কাপ হৈছে মোৰ চাহ। মই দেখাই দিছোঁ আপোনালোকক। আজি বিহুৰ পিঠা পনাৰে সৈতে সজাই লৈছোঁ। ফ্ৰেণ্ডছ, এতিয়া ৰাতি 9টা বাজিব হৈছে। আমি এতিয়ালৈকে ভাত পানী খোৱাই নাই বাৰু, কাৰণ পাপা গৈছে নামঘৰলৈ। আমাৰ নামঘৰত বিহুৰ প্ৰসাদ এতিয়া গধূলিহে দিছে। পাপা নামঘৰৰ পৰা অহাই নাই। নামঘৰৰ পৰা আহি পালেই ভাত একেলগতে খাম আৰু। মায়ে ভাত ৰান্ধি আছে। ভাবিছোঁ মোৰ আজিৰ ব্লগটো ইমানতে সামৰণি মাৰোঁ। আপোনালোকে যদি মোৰ আজিৰ ব্লগটো চাই ভাল পাইছে তেতিয়াহ'লে প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। লগতে যিসকলে আজি পোনপ্ৰথমবাৰৰ বাবে মোৰ চেনেলটো ভিজিট কৰিছে আৰু এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল বাটনটো প্ৰেছ কৰি অল কৰি দিব। তেতিয়া মই আপলোড কৰা সকলো ধৰণৰ ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে সময়মতে পাই থাকিব। তেতিয়াহ'লে আন এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ আপোনালোকৰ মাজলৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ তেন্তে বাই বাই।